Hi friends, welcome back to another video. কেনেকৈ আৰম্ভ কৰোঁ নাজানো। আজিলৈকেতো মই যিখিনি ভিডিঅ' দিলোঁ নৰ্মেল ভিডিঅ' কিবা এটা আনিলোঁ দেখালোঁ আপোনালোকক, মোৰ এনজয়মেণ্টটো আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিলোঁ। কিন্তু আজি মই বহুত দুখত আছোঁ মই আজি। সেইকাৰণে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ ওচৰত। চাওক, আজি যদি আপোনালোকক মই সুধোঁ আপোনালোকে কি বস্তুলৈ ভয় কৰে, কিছুমানে ক'ব যে মই বাঘলৈ ভয় কৰোঁ, কিছুমানে ক'ব যে মই ভূতলৈ ভয় কৰোঁ, কিছুমানে ক'ব মই ওখ বস্তুলৈ ভয় কৰোঁ, কিছুমানে ক'ব মই পানীলৈ ভয় কৰোঁ, ইত্যাদি ইত্যাদি। মোক যদি আপোনালোকে সোধে যে প্ৰিয়াংকু তুমি কিহলৈ ভয় কৰা, বা আপুনি কিহলৈ ভয় কৰে, বা তই কিহলৈ ভয় কৰ, মই ক'ম যে মই মানুহলৈ ভয় কৰোঁ। সঁচা কথা, মই মানুহলৈ ভয় কৰোঁ। তাৰ কাৰণটো কি জানেনে? তাৰ কাৰণটো যদি আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰে, আপোনালোকে ফেচবুক খুলিলেই হ'ল, চব পাই যাব আপোনালোকে। মই সৰুৰ পৰা মই ভাবি আছিলোঁ যে, সৰুৰ পৰা মই এইটো শিক্ষা পাই আছোঁ, ঘৰত হওক, ঘৰত হওক, স্কুলত হওক, যে মানুহ হিউমেন বিংছ আৰ ছ'চিয়েল বিং। মানুহ চবতকৈ ইণ্টেলেকচুৱেল হয়, আৰু মানুহে চব ভাল কামবিলাক কৰে। জীৱ জন্তুটো একো বুজি নাপায়, বাট মানুহ চবতকৈ ইণ্টেলেকচুৱেল হয়, মানুহে চব ইণ্টেলিজেণ্ট হয়, মানুহ চব ফালৰ পৰা আগবঢ়া। কিন্তু কি বুলি আগবঢ়া বুলি ধৰিম এতিয়া? কি বুলি আগবঢ়া ধৰিম? যদি মানুহৰ কাৰণে মানুহ যদি ঘৰৰ পৰা ওলাব নোৱাৰে, সেইটো কি মানুহ আগবঢ়া? সেইটো কি চিভিলাইজেশ্যন? মানুহৰ কাৰণে যদি এজনী ছোৱালী ৰাতি ওলাব নোৱাৰে, সেইটো কি চিভিলাইজেশ্যন? সেয়া কি চলি আছে আমাৰ পৃথিৱীত? কালি পৰহি মই নিউজ দেখিছোঁ, ল'ৰা এটা মানুহে ধৰি মেলি খুব পিটিলে, মাৰিয়ে পেলালে। বাপেক জীয়েকৰ ওচৰতে, বাপেকে কান্দি নিউজ ৰিপৰ্টাৰ ওচৰত মই কোৱা ইণ্টাৰভিউটো দেখিছোঁ। মই আপোনালোক চবেই দেখিছে কি চলিছে এইবিলাক। মানুহে মানুহক মাৰি দিব পৰা অৱস্থা হৈ গৈছে। এনেকৈ সাধাৰণ মানুহে মাৰি দিব পৰা অৱস্থা হৈ গৈছে। মই টিভিত দেখিছিলোঁ, ফিল্মবিলাকত দেখোঁ যে যোনবিলাক ভিলেন হয় বা ডন হয়, তেনেকুৱা ৰোলবিলাক লৈ তাহাঁতি মৰা দেখায়, বাট ফিল্মতো নেদেখায় যে নৰ্মেল মানুহে মানুহক তেনেকৈ মাৰি দিয়ে। ইয়াত দেখিছোঁ, হয়তো 2-এখন ফিল্মত থাকিব পাৰে নাজানো, বাট ৰিয়েল লাইফত আমি দেখিছোঁ। ৱাহ, কি চিভিলাইজেশ্যন! আমি কেনেকুৱা দিশলৈ আগবাঢ়ি গৈ আছোঁ আমি নিজেই নাজানো। চবতকৈ দুখ লাগিছে মোৰ আজি যোনটো ঘটনা মই দেখিলোঁ। মই আজি ৰাতিপুৱা উঠিছোঁ, ফেচবুকটো খুলিছোঁ, উঠি পেলাই ফেচবুক খুলি পেলাই মই দেখিছোঁ যে 27 মে' তাৰিখে, 27 মে' আছিলে হ'বলা, মই ডেটটো পাহৰিছোঁ একচুৱেলি, যে এনেকৈ চাউথ ইণ্ডিয়া ফালে, তামিলনাডু ক'ত আছিলে পাহৰিলোঁ মই, চাউথ ইণ্ডিয়া ফালে হাতী এজনী নদী নে পুখুৰী, নদী কিবা এটা আছিলে, নদীত আছিলে তাই। আৰু মানুহে কি কৰিলে, এটা পাইনেপলৰ ভিতৰত খাৰ ভৰাই পেলাই পাইনেপলটো হাতীটোৰ ওচৰত দলিয়াই দিলে। হাতীয়ে ভাবিলে যে খোৱা বস্তু দিছে, হাতীয়ে খাই দিলে। কি হ'ল আৰু, হাতী গ'ল, মৰি থাকিলে। তাৰপিছত যেতিয়া পষ্টমৰ্টেম কৰিলে, দেখিলে হাতীৰ পেটত তাৰ সন্তানটো আছিলে তাই। ভাবক কেনেকুৱা ঘটনা মানুহে কৰিব পাৰিছে। এইখন কি পৃথিৱী? মই সৰুৰ পৰা শিকি আহিছোঁ। মইতো এজন ছায়েন্সৰ ষ্টুডেণ্ট, সৰুৰ পৰা মই শিকি আহিছোঁ, আমাক শিকাই আহিছে, বা মই এজন টিচাৰ হয়, মই মোৰ ল'ৰা ছোৱালীবিলাকক শিকাওঁ, ষ্টুডেণ্টছবিলাকক, যে যিমানখিনি প্লেনেট আছে আমাৰ পৃথিৱীৰ চবতকৈ হেবিটেবল প্লেনেট হয়। কিন্তু কি হেবিটেবল? থাকিব পৰা, খাব পৰা, উশাহ ল'ব পৰাটো হেবিটেশ্যন বুলি ক'ব নোৱাৰি। যদি এনেকুৱা হেবিটেশ্যন আমি যি দেখি আছোঁ এতিয়া, সেই হাতীজনীৰ গাত কি দুখ আছিলে? হাতীজনী চাগে ভাবিছে মানুহে আমাক খাবলৈ দিছে, খাবলৈ ভাল বস্তু দিছে, কিন্তু সেই বস্তুটোৱে তাই মৃত্যু হ'ল। সেই ল'ৰাটোৰ গাত কি দুখ আছিলে যোনটো ল'ৰাক এনেকৈ মাৰিয়ে পেলালে? যদি দুখ আছিলেও তেতিয়া আইন তুলিবলৈ হাতত কোন হয়? আজি মই যিকোনো বস্তু, মই বহুত ঘটনা দেখিছোঁ আমাৰ ইয়াতে। মই যদি ওলাই যাওঁ কেতিয়াবা মই দেখোঁ যে বাই চান্স যদি কাৰোবাৰ এক্সিডেণ্ট হয়, ড্ৰাইভাৰক গৈ পেলাই পিটেগে, মানুহে গৈ পেলাই মাৰি পেলোৱাৰ নিচিনা কৰি দিয়ে। কিয়? প্ৰশাসন নাই, আইন নাই। মানুহে যে আইন তুলিবলৈ মাৰিবলৈ, মানুহে যে এটা সূত্ৰ বিচাৰি থাকে যে মাৰিবলৈ, সেইটো কিয়? আমি মানুহ নহয় জানো? আমিতো মানুহ। আমি যদি এইবিলাক কৰোঁ, আমি কি শিক্ষা দিম আমাৰ আগৰ আহিবলগীয়া জেনেৰেশ্যনক? কি শিক্ষা দিম? মই ভাবি আছিলোঁ যেতিয়াৰ পৰা আপোনাৰ ক'ভিড-19 যেতিয়া পেণ্ডেমিক চিটুৱেশ্যন আৰম্ভ হ'ল, চব লকডাউন হ'ল, দুখ লাগিছিলে যে মানুহ এতিয়া
ঘৰত থাকিব লগা হ'ব একদম জু নিচিনাকৈ চিৰিয়াখানাত যেনেকৈ জন্তু থাকে বাট এতিয়া ভাবিছোঁ যে ভালেই হৈছে উৎপাতটো অলপ কম হ'ব মানুহৰ চব মানুহৰ নহয় কিছুমান মানুহৰ উৎপাত কম হ'ব আৰু এনেও লকডাউনৰ কাৰণে বহুত বস্তু ভাল হৈছে আপোনালোকে নিউজ চিউজ দেখিছে পলিউশ্যন মুক্ত হৈছে আমাৰ পৃথিৱী সেইবিলাকতো ক'বলৈতো নাযাওঁৱেই মানুহেতো সেইবিলাক কিন্তু কৰিছেই প্লাছ এইবিলাকো চাওক আজি কাৰোবাক মাৰি দিবলৈ কোনো ডাঙৰ কথা নহয় এয়া কি মানুহ দুখ লাগিছে আজি বহুত দুখ লাগিছে সেইকাৰণে এইবিলাক কথা ক'বলগীয়া হ'ল এই চেনেলটোত আপোনালোকে এইবিলাক বস্তু নেদেখে মইতো মোৰ আৰু চেনেলটো নতুন চেনেল মোৰ বেছি দিন হোৱা নাই 6টা নে 7টা ভিডিঅ' দিছোঁ সব মোৰ এণ্টাৰটেইনমেণ্ট ৰিলেটেড বা কিবা আনবক্সিং কৰিছোঁ কিবা গৈছোঁ ক'ৰবাত গৈছোঁ দেখাইছোঁ আপোনালোকক বাট এইবিলাক কথা ক'বলগীয়া হ'ল কাৰণ মোৰ মনত সেইবিলাক কথাই খুচি আছিলে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে কওকচোন বাৰু কমেণ্ট কৰি কওক যে এনেকুৱা হ'ব লাগে জানো পৃথিৱী সেই হাতীজনীৰ গাত কি দুখ আছিলে সেই ল'ৰাটোৰ গাত কি দুখ আছিলে অভিনীলৰ কেছ এতিয়ালৈকে আছে কি হ'ল কথা ক'বলৈ হ'লেতো বহুত ওলাই যায় যাৰ আমি উত্তৰে বিচাৰি পোৱা নাই আজিলৈকে মানুহে কিয় এনেকুৱা কৰিছে এনেকুৱা পৃথিৱীত থাকি লাভ নাই যিটো পৃথিৱী হৈ আছে যিখন পৃথিৱী এতিয়া হৈ আছে মানুহৰ যিখন পৃথিৱী হৈ আছে থাকি লাভ নাই এনেকুৱা পৃথিৱী মানুহ হিংসুক বুলি মই পঢ়া নাছিলোঁ কিন্তু হিংসুক জন্তু বুলি মই মানুহ পঢ়া নাছিলোঁ কিন্তু বা আপোনালোকেও পঢ়া নাই কোনেও পঢ়া নাই কিন্তু লাষ্টত লিখিব লাগিব কিতাপত যে মানুহ হিংসুক জন্তু